ৰঙিয়াৰ হাইৱে চকত হঠাৎ লাগিল খোৱা-দোৱা। হঠাৎ অসুস্থ হৈ পৰা যুৱকক সুস্থ কৰি তুলিবলৈ দৌৰা-দৌৰি লাগিছে হাইৱে চকত। আচলতে এয়া আছিল এখন অসমীয়া চলচ্চিত্ৰ প্ৰচাৰ। ৰঙিয়াত অসমীয়া বোলছবি ভাইমন্দা প্ৰচাৰ অভিযান। ৰঙিয়াৰ হাইৱে চকত বাটৰ নাট প্ৰদৰ্শন ভাইমন্দা পৰিয়ালৰ। শশাংক সমীৰৰ কাহিনী, চিত্ৰনাট্য, সংলাপ তথা পৰিচালনাৰে দক্ষিণ ভাৰতীয় ছবিক ফেৰ মাৰিব পৰাকৈ অহা 23 মে তাৰিখে ৰাজ্যখনৰ সকলো ছবিগৃহলৈ আহি আছে ব্যতিক্ৰম অসমীয়া বোলছবি ভাইমন্দা, য'ত নপুৰণি প্ৰবীণ অভিনেতাই অভিনয় কৰিছে। 23 মেত ৰাজ্যৰ ছবিগৃহলৈ আহিবলগীয়া অসমীয়া বোলছবি ভাইমন্দা। সেয়ে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আজি ৰঙিয়াত উপস্থিত হয় ভাইমন্দা ছবিখনৰ কলাকুশলীসকল। লগতে স্থানীয় দল, সংগঠন, শুভাকাংক্ষীৰ উপস্থিতিত সকলো ৰাইজক ছবিখন আঁকোৱালি ল'বলৈ আহ্বান ভাইমন্দা পৰিয়ালৰ। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365। যদিওবা মই কথা ক'ব নোৱাৰোঁ, যদিওবা মই প্ৰতিবাদ কৰিব নোৱাৰোঁ, জীয়াই থকাৰ অধিকাৰ কিন্তু মোৰো আছে। আপোনালোকেও জীয়াই থাকক আৰু আপোনালোক জীয়াই থাকিবলৈ আমাকো জীয়াই ৰাখক, আমাকো উশাহ ল'বলৈ দিয়ক আৰু আপোনালোকেও উশাহ লওক। কাৰণ এতিয়া বৰ্তমান চলি আছে অসমৰ চুকে কোণে ভাইমন্দা, নতুন অসমীয়া কথাছবি ভাইমন্দাৰ প্ৰচাৰ অভিযান। ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত প্ৰচাৰ কৰি আহি আমি আজি এই ৰঙিয়াত উপস্থিত হৈছোঁ আৰু আজি প্ৰচাৰ অভিযানত ৰঙিয়াবাসী ৰাইজৰ সহযোগ দেখি সঁচাকৈ আমি আপ্লুত হৈছোঁ। আজি যেনেকৈ আমাক সহযোগ কৰিছে, আমাক মৰম যাচিছে, ঠিক তেনেকৈ অহা 23 মেত ভাইমন্দাক ৰঙিয়াবাসী ৰাইজে মৰম দিব বুলি আমি আশা ৰাখিছোঁ। আমি বিশ্বাসী যে এইখন চিনেমা হিট হ'ব। গতিকে এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি গোটেই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে আমাৰ এই অসমীয়া চিনেমা ভাইমন্দা চাওক আৰু অসমীয়াৰ চলচ্চিত্ৰ উদ্যোগক জীয়াই ৰাখক। মেছেজ মানে সকলোৱে জানে মুনীন বৰুৱাৰ বিষয়ে। তেখেতে 6টা দশক ধৰি অসমীয়া চিনেমা উদ্যোগৰ লগত জড়িত আছিল। সেই সময়ত প্ৰতিখন চিনেমাই জনপ্ৰিয় হৈছিল। ৰাইজে গাঁৱৰ পৰা বাছ লৈ চিনেমা হললৈ চাবলৈ গৈছিল আৰু সেইজন ব্যক্তিৰ জীৱনৰ আধাৰত এইখন চিনেমা নিৰ্মাণ কৰা হৈছে। আচলতে সেই বিজু ফুকন, নিপন গোস্বামীয়ে কেনেকৈ কেমেৰাৰ আগত হাঁহি খিলখিলাইছিল, আজিৰ পৰা 25 বছৰ আগৰ সেই যতীন বৰা, ৰবি শৰ্মাই কেনেকৈ ৰূপালী পৰ্দাত খোজ পেলাইছিল, তেতিয়া নতুন আমাৰ হৃদয়ৰ আপোন জুবিন গাৰ্গে কেনেকৈ মায়াবিনী ৰাতিৰ বুকুত সুৰ তুলিছিল, এই চিনেমাখনৰ মাজেৰে আপোনালোকে উপভোগ কৰিব পাৰিব। সমূহ অসমবাসী ৰাইজকে আমি স্বাগতম জনাইছোঁ। অহা 23 মে তাৰিখে ছবিগৃহলৈ আহক আৰু ভাইমন্দা ছবিখন উপভোগ কৰক। এই ছবিখনৰ বিষয়ে এটাই ক'ব লাগিব যে অসমৰ প্ৰথমখন বায়'পিক চিনেমা এইখন। গতিকে সকলোকে আহ্বান জনাইছোঁ, সকলোৱে আহি এই ছবিখন উপভোগ কৰক